নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 আগষ্ট। আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট আছে নেকি? পোষ্ট অফিচৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাননী প্ৰকাশ কৰিছে। লগতে 21 আগষ্টত লাখ লাখ মহিলাই একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। বহুতো মহিলাই একাউণ্টত এই টকা প্ৰদান নকৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সময়সূচী ঘোষণা কৰিছে। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। 17 ছেপ্টেম্বৰত অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা চৰকাৰে প্ৰদান কৰিব বেংক একাউণ্টত। মহিলাসকলে এইকেইটা কাম কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, নতুনকৈ কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম সবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে। আগষ্ট মাহৰ পৰাই লাভ কৰা প্ৰথম কিস্তিত 10,000 কোটি টকা। হয় বন্ধু-বান্ধৱীসকল, 21 আগষ্টত লাখ লাখ মহিলাসকলৰ একাউণ্টত প্ৰথম কিস্তিত 10,000 কোটি টকা প্ৰদান কৰা হ'ব। যদি তালিকাত নাম আছে, আপোনাৰ বাবে এটা ভাল খবৰ। অতি সহজতে চেক কৰিব পাৰিব তালিকাত আপোনাৰ নাম আছে নে নাই। আপুনি কেনেকৈ তালিকাত নামটো চেক কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। তালিকাত নাম থাকিলে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। আগষ্ট মাহত 5টা সমষ্টিৰ পাঁচজনীমুক্ত মহিলাই লাভ কৰিব 10,000 কোটি টকা। কোন 5টা সমষ্টিৰ ভিতৰত চৰকাৰে প্ৰদান কৰিব এই টকা? সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। আগষ্ট মাহতে নলবাৰী, জাগিৰত, পাথাৰকান্দি, মাৰ্ঘেৰিটা আৰু ধুবুৰী সমষ্টিৰ মহিলাই লাভ কৰিব ধনৰাশি। বাছনিভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব প্ৰথম কিস্তিত 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ডাঙৰ মন্তব্য কৰিছে। 21 আগষ্টত লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা হ'ব। তাৰ আগতে যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে, অতি শীঘ্ৰে আপুনি সমাধান কৰক। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। কেৱল ইয়াই নহয়, প্ৰথমতে আপুনি তালিকাত চেক কৰক। আপুনি পঞ্চায়ত বা ব্লকত গৈ তালিকাত চেক কৰিব পাৰিব তালিকাত নাম আছে নে নাই। তালিকাত নাম থাকিলে অতি শীঘ্ৰে আপুনি বেংকত গৈ ডিবিটি লিংক কৰক। আপুনি যিটো একাউণ্ট দিছে আত্মসহায়ক গোটৰ লগতে সেইটো একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। যেতিয়ালৈকে আপুনি লিংক নকৰিব তেতিয়ালৈকে আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। কেৱল আধাৰ কাৰ্ড লিংক কৰিলেই নহ'ব, আপোনাৰ ডিবিটি লিংক কৰিব লাগিব। এতিয়া আপুনি বেংকত যাওক আৰু আপুনি কওক ডিবিটি লিংক কৰিব লাগে। ডিবিটি লিংক নকৰাসকলৰ একাউণ্টত টকাটো প্ৰদান নকৰে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ IPB একাউণ্ট আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। যদি আপুনি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। এতিয়া আপুনি এটা পোষ্ট অফিচৰ একাউণ্ট অপেন কৰক। লগে লগে চৰকাৰে আপোনাৰ একাউণ্টত প্ৰদান কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তি আৰু 21 নম্বৰ কিস্তি 4,000 কোটি টকা। যদি আপুনি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা পোৱা নাই, IPB একাউণ্ট অপেন কৰিলে 4,000 কোটি টকা প্ৰদান কৰিব। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন পোৱা নাই আৰু তাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অতি শীঘ্ৰে আপুনি পোষ্ট অফিচৰ একাউণ্ট অপেন কৰক। পোষ্ট অফিচৰ একাউণ্ট থাকিলে আপোনাৰ একাউণ্টত 4,000 কোটি টকা প্ৰদান কৰিব। যদি আপুনি 20 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই, তেনে ক্ষেত্ৰত 21 নম্বৰ কিস্তিৰ লগতে IPB একাউণ্ট প্ৰদান কৰিব 4,000 কোটি টকা। বহুতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই। যদি লিংক কৰিছে, ডিবিটি লিংক কৰা নাই আৰু তাৰ বাবে বহুতো হিতাধিকাৰী একাউণ্টত এই টকা প্ৰদান কৰিব পৰা নাই বুলি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাননী প্ৰকাশ কৰিছে। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধন? আপুনি এতিয়াই জানি লওক আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব PM কিষাণৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে EKYC কৰাটো বাধ্যতামূলক। EKYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ ধনৰাশি। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব PM কিষাণৰ ধন। PM কিষাণক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। যদি আপুনি এজন PM কিষাণ হিতাধিকাৰী, আপোনাৰ একাউণ্টত আপুনি টকাটো পোৱা নাই নেকি? অতি শীঘ্ৰে চেক কৰক PM কিষাণৰ ষ্টেটাছ। আপোনাৰ কোনটো ৰিজন দেখুৱাইছে বা কোনটো ৰিজনৰ কাৰণে আপোনাৰ একাউণ্টত টকাটো আপুনি পোৱা নাই, এতিয়া আপোনাৰ ৰিজনটো কপি কৰি কমেণ্ট বক্সত সম্পূৰ্ণ কৰি পেষ্ট কৰি দিয়ক। সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিহৰ বাবে টকাটো পোৱা নাই বা কি কি কাম কৰিব লাগিব সম্পূৰ্ণকৈ জনাই দিম। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এটা এটাকৈ অবৈধ অনুপ্ৰৱেশকাৰী সন্দেহজনক নাগৰিক বিচাৰি খেদা হ'ব ভাৰতৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে হুংকাৰ প্ৰদান কৰিছে 15 আগষ্টৰ দিনাই অনুপ্ৰৱেশকাৰী কঠোৰ সৈকনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমেই নহয় ভাৰতৰ সকলো প্ৰান্তৰ পৰা খেদা হ'ব অবৈধ লোকক কোনো অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰীক ৰেহাই দিয়া নহ'ব অনুপ্ৰৱেশকাৰী শেষ সৈকনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোনো অনুপ্ৰৱেশকাৰী ভুৱা প্ৰমাণ পত্ৰৰে ভাৰতত থাকিব নোৱাৰিব এই অবৈধ অনুপ্ৰৱেশকাৰীয়ে দেশৰ কোটি কোটি যুৱক যুৱতীক কৰ্ম সংস্থাপনলৈ ভাবুকি আনিছে এই অবৈধ অনুপ্ৰৱেশকাৰীয়ে আমাৰ দেশৰ যুৱক যুৱতী বা মহিলাসকলক টাৰ্গেট কৰি লৈছে এই অনুপ্ৰৱেশকাৰীসকলে আমাৰ ভূমি কব্জা কৰি লৈছে অনুপ্ৰৱেশকাৰীৰ এই কাণ্ডক কোনো কাৰণতে সহ্য কৰা নহ'ব ডেমোগ্ৰাফি পৰিৱৰ্তন হলে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ডেমোগ্ৰাফি পৰিৱৰ্তন হলে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি আহে কোনো দেশে অবৈধ অনুপ্ৰৱেশকাৰী সহ্য নকৰে হয় বন্ধু-বান্ধৱীসকল প্ৰধানমন্ত্ৰী মোদীয়ে 15 আগষ্টৰ দিনাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ কোটি কোটি বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আজিৰে পৰা টোল গেটত ৰৈ আপুনি আদায় দিব নালাগে টোল কৰ এই বছৰৰ বাবে মাত্ৰ 3000 টকাৰে আপুনি ফাস্টেগ ৰিচাৰ্জ কৰক 3000 টকা ৰিচাৰ্জ কৰিলে 2 ঘণ্টা যাত্ৰা কৰিব পাৰিব আপুনি 3000 টকাৰে আপুনি লাভ কৰিব বাৰ্ষিক পাছ কেৱল ব্যক্তিগত বাহনত প্ৰযোজ্য হ'ব এই নতুন নিয়ম 3000 টকা পাৰ হ'ব পাৰিব 200টা টোল গেট এই বছৰৰ বাবে 3000 টকাৰে ফাস্টেগ ৰিচাৰ্জ কৰক আপুনি আৰু আজিৰ পৰাই কাৰ্যকৰী হ'ব ফাস্টেগৰ এই নতুন নিয়ম 15 আগষ্টৰ পৰা নতুন নিয়ম সলনি হৈছে 15 আগষ্টৰ দিনাই কেৱল ডাঙৰ খবৰ আহি পৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী কৰিছে এই ডাঙৰ ঘোষণা তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 ইঞ্চি মাটি বেদখলমুক্ত নোহোৱা পৰ্যন্ত চলি থাকিব উচ্ছেদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে 15 আগষ্টৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অসমৰ প্ৰতিটো কৰা বনভূমিত চলিব উচ্ছেদ অভিযান হয় বন্ধু-বান্ধৱীসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ প্ৰতিটো কৰা গ্ৰেজিং লেণ্ডৰ পৰা কেৱল এয়াই নহয় অসমৰ প্ৰতিটো কৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা কৰা হ'ব উচ্ছেদ অসমৰ প্ৰতিটো কৰা চৰকাৰী ভূমিৰ পৰা অচিনাকি বেদখলকাৰীসকলক কৰা হ'ব উচ্ছেদ বেদখলকাৰীৰ বিৰুদ্ধে নিয়ন্ত্ৰণৰ বাবে অব্যাহত থাকিব উচ্ছেদ অভিযান অসমৰ এটুকুৰা মাটি অচিনাকি বেদখলকাৰী কবলৰ পৰা মুক্ত নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় চৰকাৰ জাতীয় পতাকাৰ তলত থিয় হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে বেদখলকাৰীৰ বিৰুদ্ধে অব্যাহত থাকিব উচ্ছেদ অভিযান তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আধাৰ কাৰ্ডে পৰিচয় পত্ৰ হিচাপে গণ্য কৰা উচিত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগলৈ কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয় আধাৰ কাৰ্ডক পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে আধাৰ কাৰ্ড হৈছে আইনীভাৱে স্বীকৃতিপ্ৰাপ্ত নথি বিহাৰত ভোটাৰ তালিকাৰ পৰা বাতিল হ'ব পাৰে বহু লোকৰ নাম বাতিল কৰা হ'ব পাৰে বহু লোকৰ ভোটাৰ কাৰ্ড এছআই আৰোপলৈ নিৰ্বাচন আয়োগক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ ভোটাৰ কাৰ্ডৰ বিসংগতিক লৈ উত্থাপন হোৱা প্ৰসংগৰ মাজতে কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় নতুন তালিকা প্ৰস্তুত কৰাৰ পিছতে সলনি কৰা হ'ব পুৰণি ভোটাৰ কাৰ্ড যিসকলে নথিৰ অভাৱৰ ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিছিল আৰু তেওঁলোকে আধাৰ কাৰ্ডক নথি হিচাপে দাখিল কৰিব পাৰিব আধাৰ কাৰ্ডখন হৈছে পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিগত ৭৫টা বছৰে অসমীয়াই বহুত কম্প্ৰমাইজ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ মন্তব্য কৰিছে সেই সময়ত গোপীনাথ বিষ্ণুৰাম মেধিয়ে অচিনাকি লোকক আশ্ৰয় নিদিবলৈ আহ্বান জনাইছিল কিন্তু আমি তেওঁলোকক আমাৰ বৰ্গলৈ আমন্ত্ৰণ জনাই আনিলো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ ভুলৰ বাবে তেওঁলোকে সাহস পালে কেৱল চৰাই নহয় আমাৰ সত্ৰ সংস্কৃতিসকলক দখল কৰিলে সেই সকল লোকসকলে ইয়াতে থমকি নাথাকি লাভ জেহাদ আৰু ধৰ্মান্তৰকৰণ কৰিবলৈ তেওঁলোকক আগবাঢ়িল আজি অসমীয়া মনে মনে থাকিলে তেন্তে অসমীয়াৰ বিপদ নিশ্চিত মাত্ৰ 10টা বছৰৰ ভিতৰত অসমীয়াৰ অস্তিত্ব নাইকিয়া হ'ব 15 বছৰৰ ভিতৰত ৰাজ্যৰ মন্ত্ৰীসভাৰ 80% তেওঁলোকৰ হাতত থাকিব 20 বছৰৰ পিছত স্বাধীনতা দিৱসৰ পতাকাও অচিনাকি মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিব শিৱসাগৰৰ দৰে জাতিৰ প্ৰাণকেন্দ্ৰ চহৰতো তেওঁলোকৰ যুদ্ধৰ ৰংৰঙা বজাইছে একাংশ জাতীয়তাবাদী নেতাই তেওঁলোকৰ সন্মুখত আত্মসমৰ্পণ কৰিলে
বটদ্ৰৱাৰ দৰে মা কামাখ্যা পাহাৰতো তেওঁলোকৰ দখল কৰিব। অসমৰ মহাবিদ্যালয় চিকিৎসালয়ত তেওঁলোকৰ দপদপনি চলে। কেৱল এয়াই নহয়, মহানগৰীত উবেৰ চলোৱালোকো অচিনাকি লোক, কিন্তু আমি শেষ হৈ নাযাওঁ বুলি সংগ্ৰাম কৰিম, এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি জীয়াই থকাৰ সংগ্ৰাম কৰিম, সেই সংগ্ৰাম অস্ত্ৰৰ দ্বাৰা নহয়, আমাৰ সহংগ্ৰামৰ দ্বাৰা হ'ব বুলি মন্তব্য কৰিছে। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিক লৈ কেইবাটাও ভৱিষ্যতবাণী কৰিছে। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা ভৱিষ্যতবাণী কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।